হেল্ল' এভৰিৱান আপোনালোক সকলোৰে খবৰ ভালনে? মোৰো আজি খবৰ বহুত ভালেই কিয়নো মই আজি যাম বিয়া খাবলৈ। বিয়াখন একদম নগ'লে নহয়, একদম ইম্পৰ্টেণ্ট মানুহৰ বিয়া হয়। বিয়াখন হৈছে মোৰ খুৰীৰ নিজৰ ভনীয়েকৰ বিয়া। আমাৰ লগত বহুত ভাল সিহঁতৰ ৰিলেশ্যন, সেইটো কাৰণে একদম যাবই লাগিব। আচলতে সিহঁতে মাতিছিলতো থাকাকেই অলপ দিন আগতেই, কিন্তু যোৱা নহ'ল কিয়নো মোৰ গাটো ইমান এটা ভাল নাছিলে। গতিকে আজিয়ে যাম, আৰু আজিও হয়তো থাকিব নোৱাৰিম কিয়নো মোৰ আইতা গাটো ভাল নহয় আৰু আইতা ঘৰতে থাকিব। সেই গতিকে আমিও অলপ দেৰি থাকি কৰি পেলাই গুচি আহিব লাগিব আকৌ। কিন্তু ফিৰবি সেইখিনিলৈকে যিমান পাৰোঁ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আজি। মই কি পিন্ধিলোঁ, বিয়া ক'ত, কইনা কোন, সকলোখিনি মই অলপ অলপ দেখুৱাম আৰু আপোনালোকেও চাই থাকিব। আৰু এতিয়া প্ৰায় 11:15 হ'ল। আমি চাগে 12টা মানলৈ ঘৰৰ পৰা ওলাম আৰু মোৰ মা আৰু ভণ্টিও ওলাই আছে। এতিয়া মই যাওঁ মাক খোপাটো বান্ধি দিবলৈ। মায়ে কৈ আছে যিহেতু ৰাতিপুৱাৰ পৰা একদম চিম্পলকৈ বান্ধিম, তো আপোনালোকেও চাই থাকক। আৰু এইযোৰ হৈছে সেই কাপোৰযোৰ যোনযোৰ পিন্ধি মই আজি বিয়া খাবলৈ যাম, আৰু তাৰ লগত এইযোৰ ইয়েৰিংছ মই পিন্ধিম। আৰু মই পিন্ধিম এযোৰ হোৱাইট কালাৰ জুতি। যিহেতু মোৰ হোৱাইট কালাৰ হিল নাই, গতিকে মই এইযোৰেই পিন্ধিম। আৰু এইপিনে মই মোৰ মাকো খোপা বান্ধি দিলোঁ, একদম লাইটকৈ বান্ধিছোঁ যাতে মাৰ পিছত মূৰ নিবিষায়। আৰু এয়া মই ৰেডি হৈ গ'লোঁ। এইযোৰ মই অনলাইন আনিছিলোঁ, কাপোৰযোৰ বিয়া বুলিয়ে আনিছিলোঁ। আৰু আমি ঘৰৰ পৰা আহোঁতে আহোঁতে প্ৰায় 12:30 বাজিয়ে গ'ল, আৰু আমি বাইপাছ হৈ গৈছোঁ। বতৰটো এতিয়াও ইমান এটা খুব ভাল নাছিলে, কিন্তু সেইপিনে গৈ পোৱাৰ পিছত সেইপিনে বতৰটো ঠিকেই আছিলে, খালি এইপিনেহে অলপমান বতৰটো ডাৱৰীয়া নিচিনা হৈ আছিলে। আৰু আমি অলপ দেৰি পিছতেই, প্ৰায় 1.5 ঘণ্টামান পিছতে আমি বিয়াঘৰ পাই গ'লোগৈ। বিয়াঘৰটো একদম মানে ওপৰৰখিনি অ'পেন কৰি ৰাখিছে, প্ৰথমৰখিনিত বহুত ভাল লাগিছিল। ৰাতি বহুত বেছি ভাল লাগিলহেঁতেন, বাট আমিতো অলপ সন্ধিয়ালৈকে থাকিমেই, চ' তেতিয়াও মই আপোনালোকক অলপ দেখুৱাম। আৰু এইজনী হৈছে আমাৰ ফেমিলিৰ একদম সৰু মেম্বাৰ বনস্মিতা। এই মোৰ খুৰাৰ জীয়েক হয়, তাই মাত্ৰ 2 মাহ হৈছে। আৰু এইজনী মোৰ বা আৰু তাইৰ ভণ্টি হয়। আৰু এইজনী হৈছে আমাৰ খুৰী, যাৰ ভনীয়েকৰ আজি বিয়া হয়। আৰু শেষত এইজনী হৈছে আমাৰ কইনা, আজিৰ কইনা। একদম এতিয়া ৰেডি হৈ গ'ল, এতিয়া প্ৰায় 2:30মান বাজিছে। আৰু কইনা অলপমান ফটোশ্বুটতো বিজি এতিয়া, তো আমি অলপ খাই লওঁ এতিয়া। খাই কৰি হোৱাৰ পিছত আমি অলপমান ফুৰিবলৈ ওলাই গ'লোঁ। আৰু এইটো হৈছে দুৰ্গা পূজাৰ মণ্ডপ। ইয়াত বহুত ডাঙৰকৈ দুৰ্গা পূজা হয়। খুৰীয়ে আমাক কৈ থাকে আগতে খুৰীহঁত কেনেকৈ আহিছিল ফ্ৰেণ্ডছবোৰৰ লগত। এইখিনি জেগা বহুত ধুনীয়া হয়, ইয়াত একেলগে বহুতো মন্দিৰ আছে। জেগাখিনিলৈ আহি খুব ভাল লাগে, একদম শান্ত পৰিৱেশটো হৈ থাকে। আৰু এইবাৰ চাগে পূজাত ইয়ালৈ এপাক অহা হ'ব, যদি বিশেষ একো অসুবিধা নহয়। আৰু এইটো হৈছে খুৰীহঁতৰ নামঘৰ। আৰু এইপিনেদি আমি এতিয়া পাৰ্কলৈ যাম, অলপ খুৰীহঁতৰ ওচৰতে থকা
এইখন হৈছে এখন বহুত ধুনীয়া পাৰ্ক। এই পাৰ্কখন আমি যেতিয়া প্ৰথম আহিছিলোঁ তেতিয়া ইমান ভাল নাছিলে, কিন্তু এতিয়া বহুত বেছি ধুনীয়া কৰিলে। আৰু এয়া ভণ্টিহঁতে অলপ খেলিলে, আমিও অলপ ফটো উঠিলোঁ, ৰিলছো বনালোঁ। আৰু ইয়াত আৰু বহুত মানুহ আছে, বিয়ালৈ অহা মানুহবোৰো ইয়াত চবেই এপাক এপাক আহিছেই। বহুত ধুনীয়া আছিল পাৰ্কখন। আৰু আমি আকৌ এয়া বিয়া ঘৰলৈ আহিলোঁ, আৰু সেইপিনেও ধুনীয়াকৈ ফটো উঠাৰ একদম ব্যৱস্থা কৰি দিছে। আৰু মানুহো লাহে লাহে আহিবলৈ আৰম্ভ কৰিছে। আজিলৈ ইমানেই। আমিও এতিয়া বিয়াৰ পৰা ঘৰলৈ যাবলৈ ওলাইছোঁ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।